তো ক্লাস 11 আমাৰ চেপ্টাৰ নম্বৰ 7 যোনটো গ্ৰেভিটেশন আছে তাৰ মই কেইটামান অহা যোনটো তোমালোকৰ 6 তাৰিখৰ পৰা এক্সাম হ'ব তো সেই এক্সামটোৰ কাৰণে ইম্পৰ্টেন্ট যোনকেইটা কোৱেশ্চন হ'ব ইনক্লুডিং এমসিকিউ লৈ আনিছো এতিয়া মই আৰম্ভ কৰিলো কি থাৰ্মোডাইনামিক্স হয়নে তাৰপিছত অসিলেশন তাৰপিছত এটো তো ইয়াৰ এই তিনিটা চেপ্টাৰ মই কিন্তু ডেৰাইভেশনখন কৰা নাই আজি এই চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি ডিসকাস কৰাৰ পিছত নিউমেৰিকেল খিনি ডিসকাস কৰাৰ পিছত মই এতিয়া নেক্সট ডেৰাইভেশনৰ ভিডিওস লৈ নিম ঠিক আছে প্ৰথমতে আমি এইটা আলোচনা কৰিলো তিনটা চেপ্টাৰ আমি আগবাঢ়ি থাকো প্ৰথমতে কোৱেশ্চনছ খিনি ডিসকাস কৰিম তাৰপিছত মই তোমালোকৰ কাৰণে ডেৰাইভেশনৰ ভিডিও ৰাখিম কিন্তু সেই ডেৰাইভেশনৰ ভিডিও বিলাক ভালকৈ চাবা কাৰণ যিমান ডাউটছ আছে সব ডাউটছ ক্লিয়াৰ হৈ যাব প্ৰথমতে আমি কোৱেশ্চনছ খিনি ডিসকাস কৰো তো প্ৰথম আমাৰ কোৱেশ্চনটো আছে যে গ্ৰেভিটেশন মই ইয়াৰ পিডিএফ টো তোমালোকে ডেসক্ৰিপচনত পাই যাব বাৰু তোমাৰ নিউটনছ ফৰ্মুলা অফ নিউটনৰ যোনটো আমাৰ গ্ৰেভিটেশনেলৰ ল আছিল হয় না কি আছিল F equal to G M M by R square হয়নে তো যদি তোমাৰ ওচৰত দুটা পইণ্ট মাস থাকে এটা হৈছে M আৰু এটা হৈছে যেনিবা স্মল m তো ইহতৰ মাজৰ যোনটো ডিসটেন্স সেই ডিসটেন্সটো হৈছে R তেতিয়া হলে সেই যোনটো নিউটনছ ল অফ গ্ৰেভিটেশন কি আছিল it is directly proportional to product of mass F to কি বুলি কোৱা হয় F to কোৱা হয় gravitational force বুলি কোৱা হয় ঠিক আছে গ্ৰেভিটেশন ইয়াৰ যিমানখিনি ডেৰাইভেশন তোমালোকৰ মত এটো হতি তিনটা পিডিএফ হ'ব তিনিটা পিডিএফ হ'ব যিমানকিটা ডেৰাইভেশন আছে গোটেইকিটা ডেৰাইভেশন মই কৰাই দিম চিন্তা কৰিব নালাগে খালি কোৱেশ্চনছ খিনি চাবা কেনে কৰিব লাগে চাই যাবা বস্তু আৰু কি হয় ইনভাৰ্সলি প্ৰপৰ্শনেল টু স্কয়াৰ অফ দা ডিসটেন্স ঠিক আছে তো এটো আছিল আমাৰ গ্ৰেভিটেশনেলৰ ল আছিল সো ইয়াত জি বুলি কি জিটো কি বুলি কোৱা হয় ইউনিভাৰ্সাল গ্ৰেভিটেশনেল কনস্ট্যান্ট মানে 6.67 into 10 to the power minus 11 Newton meter square per kg square ঠিক আছে এটা ক্যাপিটাল G ডাইমেনশন উলিয়াবলৈ দিয়ে ক্যাপিটাল G ডাইমেনশন তো চোৱা G ডাইমেনশন তো উলিয়াবলৈ হলে প্ৰথমতে G ইউনিট তো কি আছে নিউটন মিটাৰ স্কয়াৰ per kg square ঠিক আছে নিউটনৰ ডাইমেনশন তো কিমান হয় m1 l1 t - 2 মিটাৰ স্কয়াৰ তাৰ মানে l square divided by kg square তাৰ মানে m square so ইয়াত এটা m cancel গল তো ইয়াত থাকিব কিমান a m তো ওপৰলৈ উঠি গলে m inverse l1 আৰু l2 লগ লাগি পেলাই l3 t to the power -2 so এটো কি হয় বুজাই আছে তোমাৰ ক্যাপিটাল G ডাইমেনশন বুজাই আছে ঠিক আছে so গ্ৰেভিটেশনাল ফোৰ্সৰ এক্সপ্ৰেশনটো হৈছে F equal to G M M by R square তো তোমাক যদি কয় যে ডিসকাস বা স্টেট নিউটনছ ল অফ গ্ৰেভিটেশন যে নিউটনৰ যোনটো মহাকৰ্ষণীয় সূত্ৰ হেতু কি বুলি লিখিব পাৰা হেতু আমি কি বলিব যে the force between two mass in the universe is directly proportional to the gravitational force between two mass in the universe is directly proportional to product of the two masses and inversely proportional to square of the distance between them and its mathematical expression is F equal to G M M by R square where G is called কি G কি বুলি কোৱা হয় G কোৱা হয় universal gravitational constant universal gravitational constant ঠিক আছে G কোৱা হয় universal বুলি কেলে কোৱা হয় কাৰণ G ভ্যালুটো কিছুমান এনেকুৱা ধৰণৰ আমাৰ কনস্ট্যান্ট থাকিব যোনবিলাক কনস্ট্যান্টৰ ভ্যালু বিলাক তোমাৰ কি হয় মিডিয়ামৰ লগে লগে চেঞ্জ হৈ থাকে গতিকে কিন্তু G মানটো তোমাৰ বা G ভ্যালুটো যোনটো 6.67 10 to the power -11 নিউটন মিটাৰ স্কয়াৰ per kg square হেতু তোমাৰ চেঞ্জ নহয় সেইকাৰণে ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি কোৱা হয় G ডাইমেনশন উলিয়াবলৈ দিয়ে এটো লিখিবা কেতিয়াবা এই গ্ৰেভিটেশনাল ফোৰ্সৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক লিখিবা এই যোনটো ফোৰ্স হয় গ্ৰেভিটেশনাল ফোৰ্সৰ ক্যাৰেক্টাৰিষ্টিক্স লিখিবলৈ কয় প্ৰথমতে এই ফোৰ্সটো কি হয় এটো কোৱা হয় সেন্ট্ৰাল ফোৰ্স বুলি কোৱা হয় ঠিক আছে গ্ৰেভিটেশনাল ফোৰ্সটো কি হয় সেন্ট্ৰাল ফোৰ্স কেলে কোৱা হয় কাৰণ চোৱা যে এই যোনটা মাস আছে মাসটো কেনেকুৱা হ'ব লাগিব মনত ৰাখিবা ইয়াত যোনটা মাস আমি কনসিডাৰ কৰিছো সেই মাস দুটাক আমাৰ কি বুলি কোৱা হয় পইণ্ট মাস বুলি কোৱা হয় এটা তুমি ভাবিবা পইণ্ট মাস বুলি ক'লে বহুত সৰু হ'ব হেতু নহয় ঠিক আছে পইণ্ট মাসটো এটা ৰিলেটিভ কনসেপ্ট তাৰমানে ধৰি লোৱা এটো এই মাৰ্কাৰটো ধৰি লোৱা ঠিক আছে এই মাৰ্কাৰটো মই ওচৰৰ পৰা চালে মাৰ্কাৰটো মোৰ কাৰণে এটা
ফাইনাইট অবজেক্ট এটা হ'ব হয়নে তাৰ আমি ধুনীয়াকে মেজাৰমেন্ট এটো মোৰ কাৰণে ইমান সৰু নহয় অবজেক্টটো কিন্তু ইয়াক যদি মই বহুত দূৰৰ পৰা অবজাৰ্ভ কৰো ঠিক আছে বহুত দূৰৰ পৰা অবজাৰ্ভ কৰো তেতিয়া হলে তাক আমি পইণ্টৰ নিচিনা দেখা পাম গতিকে ইয়াক আমি তেতিয়া পইণ্ট অবজেক্ট বুলি কম যদিহে ই বহুত দূৰত থাকে বুজি পালা আমাৰ পৃথিৱীখনো কি হ'ব পাৰে পইণ্ট অবজেক্ট হ'ব পাৰে যদিহে পৃথিৱীখনক বেলেগ এটা বস্তু বহুত দূৰৰ পৰা বহুত মিলিয়ন বিলিয়ন ডিসটেন্সৰ পৰা যদি অবজাৰ্ভ কৰে বুজি পাইছা না মই কি কলো যে পইণ্ট অবজেক্ট বুলি মই যোনটো ইয়াত পইণ্ট মাছ বুলি লিখিছো পইণ্ট মাছ বুলি ক'লে বহুতৰ মনত এনেকুৱা পইণ্ট বুলি ভাবিব তেনেকুৱা নহয় পইণ্ট মাছ বা বিন্দুসমূহ ভৰ তাৰমানে মিনিংটো হৈছে কি যিকোনো এটা বস্তুক তুমি বিন্দুসমূহ ভৰ বুলি ক'ব পাৰা বা পইণ্ট মাছ বুলি ক'ব পাৰা যদিহে তাক বহুত দূৰৰ পৰা চোৱা ইফালে আমি পৃথিৱীখনক বা আৰ্থখনকো পইণ্ট মাছ বুলি ক'ব পাৰো যদিহে তাক সেই আৰ্থখনক আমি বহুত দূৰৰ পৰা অবজাৰ্ভ কৰো এতিয়া সেইকাৰণে আমি ইয়াৰ পৰা যোনবিলাক আকাশৰ তৰাবিলাক চাই থাকো ৰাতি সেইবিলাক কিমান পইণ্টৰ নিচিনা দেখো কিন্তু প্ৰকৃততে সিহঁতে কিমান হয় কিছুমান এনেকুৱা ধৰণৰ তৰা আছে বা ষ্টাৰ আছে যিবিলাক তোমাৰ কি হ'ব চানতকৈ বহুত গুণ ডাঙৰ হয় ষ্টিল সিহঁতক আমি পইণ্টৰ নিচিনা দেখা পাওঁ কেলে কাৰণ সিহঁতে আমাৰ পৰা বহুত দূৰত আছে গতিকে এই যোনটো গ্ৰেভিটেশ্যনেল ল কাৰ কাৰণে এপ্লিকেবল হ'ব পইণ্ট মাছৰ কাৰণে এপ্লিকেবল হ'ব ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স গিটা কি হয় গ্ৰেভিটেশ্যনেল ফোৰ্সটো কি বুলি কোৱা হয় সেন্ট্ৰেল ফোৰ্স কেলে যোনগিটা মাছ আছে সিহঁতৰ মাজৰ যোনটো ডিসটেন্স আমি কেনেকৈ কাউন্ট কৰিম ইহঁতৰ সেন্টাৰ টু সেন্টাৰ কানেকশন কৰা এটা লাইন আমি আঁকিম আৰু সেই লাইনডালে কি বুজাব ইহঁতৰ মাজৰ দূৰত্ব যেহেতু দূৰত্ব বুজাবলৈ আমি যোনডাল লাইন কনসিডাৰ কৰিছো সেই লাইনডাল সেন্টাৰ টু সেন্টাৰ কানেকশন হৈ আছে গতিকে এই ফোৰ্সটো সেইকাৰণে সেন্ট্ৰেল ফোৰ্স বুলি কোৱা হয় ঠিক আছে লগ ইন এই যোনটো গ্ৰেভিটেশ্যনেল ল হয় তাক ইনভাৰ্স স্কয়াৰ ল বুলি কোৱা হয় ইনভাৰ্স স্কয়াৰ ল মানে মিনিংটো কি যেহেতু আমাৰ দেখিলো যে গ্ৰেভিটেশ্যনেল ফোৰ্সটো সেই পইণ্ট মাছ দুটাৰ মাজৰ যোনটো ডিসটেন্স তাৰ স্কয়াৰৰ ইনভাৰ্সলি প্ৰপৰ্শনেল সেইকাৰণে কি বুলি কোৱা হয় gravitational force বা gravitational law টোক inverse square law বুলি কোৱা হয় the gravitational force is inversely proportional since gravitational force is inversely proportional to the square of the distance between these 2 point masses so therefore the gravitational law is called কি inverse square law যেহেতু আমাৰ কি হ'ব বিন্দুসমূহ ভৰ দুটাৰ মাজৰ যোনটো দূৰত্ব সেই দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় কোন হয় মহাকৰ্ষণীয় বলটো সেইকাৰণে ইয়াক বৰ্গৰ ব্যস্তানুপাতিকতাৰ সূত্ৰ বুলি কোৱা হয় বা ইনভাৰ্স স্কয়াৰ ল বুলি কোৱা হয় ঠিক আছে সো ফাইনালি আমাৰ গ্ৰেভিটেশ্যনেল ফোৰ্সৰ এক্সপ্ৰেশনটো কি ওলালে Gm/m/r² তো ইয়াত যোনগিটা ইম্পৰ্টেন্ট বুলেট পইণ্টছ মই কৈ গৈছো সেই পইণ্ট গিটা তোমালোকে লিখি ল'বা ঠিক আছে তো ইয়াৰ পিছতে গ্ৰেভিটেশ্যনেল ফোৰ্স বা গ্ৰেভিটেশ্যনৰ পিছতে আমাৰ এটা কনসেপ্ট আহে কি হয় গ্ৰেভিটি তো গ্ৰেভিটিটো কি বস্তু বহুতে গ্ৰেভিটি আৰু গ্ৰেভিটেশ্যন দুটা মানে বেলেগ বস্তু বুলি ভাবে বেলেগ নহয় গ্ৰেভিটি মানে হৈছে গ্ৰেভিটেশ্যন বা গ্ৰেভিটেশ্যন মানে গ্ৰেভিটি খালি ইয়াত কথাটো হল কি যদিহে আমাৰ যেহেতু আমি কি কৰিলো যিকোনো দুটা পইণ্ট মাছ বা বিন্দুসমূহ ভৰৰ মাজৰ যোনটো এট্ৰেকশন ফোৰ্স হয় আৰু এটা মনত ৰাখিবা এই ফোৰ্সটো এট্ৰেকশন ওয়ান অফ দা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক মহাকৰ্ষণীয় বলটো সদায় আকৰ্ষণ ধৰ্মী বা এট্ৰেক্টিভ হয় তো এতিয়া কথাটো হল কি যদিহে সেই পইণ্ট মাছ দুটাৰ ভিতৰত এটা আৰ্থ হয় ঠিক আছে গ্ৰেভিটি কি হয় এটা সুধিব পাৰে গ্ৰেভিটি বেলেগ একো নহয় গ্ৰেভিটি হৈছে ইট ইজ দা gravitational force ঠিক আছে if one of the point objects is the earth মানে যি দুটা বস্তুৰ মাজত কি হয় গ্ৰেভিটেশ্যনেল ফোৰ্স থাকিব যিকোনো দুটা বস্তুৰ মাজত থকা গ্ৰেভিটেশ্যনেল ফোৰ্স বা মহাকৰ্ষণীয় বলটোক আমি কি বুলি কম গ্ৰেভিটি বুলি কম কেতিয়া যদি হে পইণ্ট মাছ দুটাৰ ভিতৰত এটা কি হ'ব আৰ্থ হ'ব গ্ৰেভিটিক এনেকৈ ডিফাইন কৰিব পাৰি গ্ৰেভিটিক আমি কেনেকৈ ডিফাইন কৰিব পাৰো the force experienced by a mass small m on the surface of earth due to it পৃথিৱীখনৰ পৃষ্ঠত যিকোনো এটা ভৰ বা যিকোনো এটা মাছ যদি থাকে সেই মাছটোক পৃথিৱীয়ে যিমান জোৰকে টানে তাকে কি বুলি কোৱা হয় গ্ৰেভিটি গতিকে আমাৰ কিমান হ'ব m * g এটো কি হ'ব গ্ৰেভিটিৰ তোমাৰ এক্সপ্ৰেশন এটো গ্ৰেভিটি এটোক তুমি গ্ৰেভিটি বুলিও ক'ব পাৰা
বা গ্ৰেভিটেশনাল ফোর্স ডিউ টু আর্থ বুলি ক'ব পাৰা গ্ৰেভিটি মানে কি হয় ইন শর্ট কবলৈ হলে গ্ৰেভিটি মানে হৈছে গ্ৰেভিটেশনাল ফোর্স ডিউ টু কি আর্থ পৃথিৱীৰ কাৰণে যোনখন পৃথিৱীয়ে কোনো বস্তুৰ ওপৰত পৃথিৱীৰ ইয়াৰ চাৰিওফালে থকা বস্তুবিলাকৰ ওপৰত বা ইয়াৰ পৃষ্ঠৰ ওপৰত থকা বা সাৰফেসৰ ওপৰত থকা বস্তুবোৰৰ ওপৰত যোনটো তোমাৰ গ্ৰেভিটেশনাল ফোর্স অফ অ্যাট্ৰাকশন দিব তাকে কি বুলি কোৱা হয় গ্ৰেভিটি আৰু ইয়াৰ এক্সপ্ৰেছনটো কি হয় F = mg যি কিমান হয় যি হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু জি ভ্যালুটো তোমাৰ পজিশন লৈ লৈ চেঞ্জ হৈ থাকে ঠিক আছে জি ভ্যালু সদায় 9.8 নাথাকে এটো ডিপেন্ড কৰিব আৰ্থৰ ইভান আৰ্থৰ সাৰফেসটো বেলেগ বেলেগ জায়গাত তোমাৰ জি ভ্যালু হলনি হৈ থাকে বেলেগ বেলেগ প্লেনেটতো বেলেগ বেলেগ হ'বই কিন্তু আৰ্থৰ আমি যদি ডিফাৰেন্ট পজিশনত যাও মানে যদি আমি পোলত যাও বা ইকুৱেটৰত যাও তেতিয়া হলে জি ইফেক্টটো তুমি বেলেগ বেলেগ পাবা বা হেবিলাক বেলেগ ফ্যাক্টৰ হয় বুজি পাইছা না গ্ৰেভিটেশনাল ফোর্স গ্ৰেভিটি মাজত ডিফাৰেন্স বেলেগ একো নাই গ্ৰেভিটি বুলি ক'লে আমি গম পাম যে যিকোনো এটা হে দুটা অবজেক্টৰ ভিতৰত এটা কোন হ'ব তোমাৰ আৰ্থখন হ'ব ঠিক আছে গতিকে এটো কি হয় যেনেকৈ আমাৰ গ্ৰেভিটেশনাল ফোর্সৰ এক্সপ্ৰেছনটো কি পাইছিল F = gm/r² ঠিক আছে এটো গ্ৰেভিটেশনাল ফোর্স এটো গ্ৰেভিটেশনাল ফোর্স বাট এটো কেছত আমাৰ কি হ'ব আৰ্থে ইয়াৰ সাৰফেসত থকা যিকোনো এটা বস্তু যাৰ মাছটো হৈছে m তাক টানি আছে এটো ইউনিভাৰ্সত থকা যিকোনো দুটা বস্তুৰ মাজত থকা গ্ৰেভিটেশনাল ফোর্স এটো হৈছে আৰ্থ আৰু ইয়াৰ সাৰফেসত থকা বস্তুৰ মাজত থকা যোনটো গ্ৰেভিটেশনাল ফোর্স এটো গতিকে এটো আৰু এটো দুইটাই কি বুজাই আছে গ্ৰেভিটেশনাল ফোর্স বুজাই আছে গতিকে দুইটা যদি আমি ইকুৱেট কৰো ঠিক আছে দুইটা যদি আমি ইকুৱেট কৰো এটো ইকুৱেশন নম্বৰ 1 এটো ইকুৱেশন নম্বৰ 2 ঠিক আছে দুইটা যদি ইকুৱেট কৰো তেতিয়া হলে কিমান হ'ব আমাৰ mg = gmm/r². গতিকে small m cancel গল small g = gm/r². ঠিক আছে এতিয়া এটা ইম্পর্টেন্ট এক্সপ্রেশন পালো যদি মই g মানটো ক্যাপিটাল M মানে মাস অফ দা আর্থ r রেডিয়াস অফ দা আর্থ বহাও তেতিয়া হল আমি এই ভ্যালুটো ক্যালকুলেট কৰো 9.8 যে পালো কো পৰা পালো এই ফর্মুলা যোনটো আছে এই ফর্মুলা কিটা যোনটো g ভ্যালু আমি পাইছিলো 6.67 এটো m মাস অফ দা আর্থ আৰু r রেডিয়াস অফ দা আর্থ যদি বহাই দিয়া তুমি এক্স্যাক্টলি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়ার গতিকে এই যোনটো আমি এক্সপ্ৰেছন পালো স্মল g = gm/r². এই এক্সপ্ৰেছনটো কাৰ এক্সপ্ৰেছন বুজাই আছে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি স্মল g টো কি বুলি কোৱা হয় এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি এক্সপ্ৰেছন ঠিক আছে তো এখিনি গ্ৰেভিটেশন আমাৰ প্ৰথম যোনটো নিউটনস পাৰ্টটো এই নিউটন পাৰ্টৰ ওপৰত ইম্পৰ্টেন্ট কনসেপ্ট গিটা আমি ডিসকাস কৰিলো ঠিক আছে নেক্সট এতিয়া এটা টার্ম হেলে হে টার্মটো হৈছে গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি ঠিক আছে এটা টার্ম আমি পাইছো হেতু কোৱা হয় গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি কি হয় বস্তুটো শুনিব ট্ৰাই কৰিবা গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি তো গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি কি হয় গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি ইয়াৰ পৰা এটা কোৱেশ্চন বনে কি কোৱেশ্চন বনে মই লাষ্টলৈ তোমালোকে দেখিলে গম পাবা ইয়াৰ ডেফিনেশনটো কি হয় it is the gravitational force per unit mass একক ভৰ বা ইউনিট মাস এটাই যোনটো গ্ৰেভিটেশনাল ফোর্স ফিল কৰিব তাকে কি বুলি কোৱা হয় গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি গতিকে ইয়াৰ ফৰ্মুলাটো হৈছে Eg বুলি লিখিছো ঠিক আছে Eg বা E বুলি লিখিব পাৰা E = কি কৈছে ইয়াত ইট ইজ দা গ্ৰেভিটেশনাল ফোর্স তাৰ মানে ওপৰত থাকিব গ্ৰেভিটেশনাল ফোর্স পাৰ ইউনিট মাস ডিভাইডেড বাই মাস ডিভাইড কৰিব লাগিব গতিকে আমাৰ E = F ৰ ফৰ্মুলাটো কি আছিল gmm/r² divided by small m এই small m টোক আমি কি বুলি ধৰিছো ইউনিট মাস ঠিক আছে small m ক্যান্সেল গল আমাৰ E = আহিলে কি gm/r² তুমি এক্সপ্ৰেছনটো ভালকে মন কৰা এই এক্সপ্ৰেছনটো কাৰ লগত ইকুয়াল হয় স্মল g লগত ইকুয়াল হয় না নহয় তো তাৰ মানে আমি কি গম পালো যে গ্ৰেভিটেশনাল ফিল্ড ইন্টেন্সিটি কাৰ লগত ইকুয়াল স্মল g লগত ইকুয়াল এটো পৰীক্ষাত আহিছে কোৱেশ্চন এবাৰ অকমান কমপ্লেক্সিটি যদি কোৱেশ্চন দিয়া যায় কব যে prove that the gravitational field intensity of the earth is equal to its acceleration due to gravity ঠিক আছে তাকে prove that the gravitational field intensity of the earth is equal to the acceleration due to gravity কাৰণ সো আমি ডেফিনেশনটো যোনটো আছে gravitational force per unit mass so F/m m টো আমি ইউনিট মাস বুলি ধৰিছো গতিকে আমাৰ এক্সপ্ৰেছনটো কি ওলালে gm/r² এটো কি বুজাই আছে স্মল g তাৰ মানে acceleration due to
গ্ৰেভিটি ঠিক আছে আমি এতিয়া নিউমেৰিকেল এটা কৰো মই এখিনিকে টপিক হিচাপত তোমালোকে একেলগে কনসেপ্টটো ক্লিয়াৰ কৰি যাবা নিউটন আমাৰ এতিয়া কি আহিলে এটা নিউমেৰিকেল কৰিবলৈ যাও ঠিক আছে বুজি পালা ধুনীয়া কোৱেশ্চন হয় এটা f = gmm/r² এটো ফৰ্মুলা ইউজ কৰি পেলাই তুমি নিউমেৰিকেল কি কৰিবলৈ পাবা ঠিক আছে মই এনে হিন্ট দি দিছো কেনেকুৱা ধৰণৰ নিউমেৰিকেল আহে সাপোজ তোমাৰ এই ফৰ্মুলাটো দি পেলাই f = gmm/r² গতিকে ধৰি লোৱা তোমাৰ কি কি দিয়া থাকিব যে দুটা মাস দিয়া আছে ইহতৰ মাজত ডিসটেন্স দিয়া আছে তে f উলিওৱা ঠিক আছে তো ফৰ্মুলাত বহাই দিবা f দিয়া আছে বলে এটা মাস দিয়া আছে ডিসটেন্স দিয়া আছে অন্যটো মাস কিমান হবে হেতু উলিওৱা বলে f দিয়া আছে m এটোটো জানে f দিয়া আছে m দিয়া আছে এটো m দিয়া আছে বলে ডিসটেন্স কিমান হবে এইটা ইফালি ভাল কৰি পেলাই দিব তো এটো ফৰ্মুলা ৰিলেটেড জাস্ট ভ্যালু দিয়া থাকিব তুমি পুট কৰি পেলাই যোনটো গিভেন দিয়ে যোনটো তোমাক উলিয়াবলৈ দিয়ে হেতু উলিয়াবা এটা ইন্টাৰেস্টিং কোৱেশ্চন এটা ইয়াত আমি পাইছো কোৱেশ্চনটো হৈছে কি দুটা পাৰ্টিকল ঠিক আছে দুটা পাৰ্টিকল সাৰ্কেল এটাত মুভ কৰি আছে ঠিক আছে ইয়াত এটা পাৰ্টিকল আছে আৰু ইয়াত এটা পাৰ্টিকল আছে তো এই পাৰ্টিকল দুটাৰ মাজত ইয়াৰ সাৰ্কেলটো যোনটো ৰেডিয়াসটো হৈছে r সো এটো হৈছে সাৰ্কেলৰ সেন্টাৰ এটো হৈছে ফাৰ্স্ট পাৰ্টিকলটো পজিশন মই m1 বুলি ধৰিলো সেকেন্ড পাৰ্টিকলটো পজিশন m2 বুলি ধৰিলো গতিকে ইহতৰ মাজত ডিসটেন্স কিমান হ'ব টুৱাইস r হ'ব না এতিয়া তেতিয়া হলে ইহতৰ মাজত কি হ'ব গ্ৰেভিটেশনাল অ্যাট্ৰাকশন থাকিব তো গ্ৰেভিটেশনাল অ্যাট্ৰাকশনটো কি হ'ব two particles of mass m ইয়াত কৈছে কি আৰু এটা কথা দুটা পাৰ্টিকুলৰ মাসটো একে বুলি কৈছে মানে আইডেন্টিক্যাল পাৰ্টিকল গতিকে কি হ'ব g এটো ফৰ্মুলা f = gmm/r² এটো ফৰ্মুলা ইউজ কৰিলো gmm দুটা মাস একে ডিসটেন্স কিমান হ'ব দুটাৰ মাজত 2r ঠিক আছে হোল স্কয়াৰ এটা যেহেতু ঘূৰি আছে দুইটাই ঘূৰি থাকিলে কোনটো ফোর্স থাকিব সেন্ট্রিপিটাল ফোর্স থাকিব গতিকে সেন্ট্রিপিটাল এটো হৈছে গ্ৰেভিটেশনাল ফোর্স আৰু সেন্ট্রিপিটাল ফোর্স সেন্ট্রিপিটাল প্ৰতিটো পাৰ্টিকুলে কিমান সেন্ট্রিপিটাল ফোর্স পাব mv²/r এটা r নহয় কি আহিব আমাৰ ক্যাপিটেল R টুৱাইস r নহয় কাৰণ কেলে সেন্টাৰৰ পৰা প্ৰতিটো পাৰ্টিকুলে এই সেন্টাৰক about this center ঘূৰি আছে গতিকে সেন্টাৰৰ পৰা ডিসটেন্সটো আমি কাউন্ট কৰিম কেতিয়া যেতিয়া সেন্ট্রিপিটাল ফোর্সৰ কথা আমি ডিসকাস কৰিম এটো টুৱাইস r কেলে আহিলে কাৰণ অ্যাট্ৰাকশন কাৰ মাজত থাকিব ইহত দুটা মাজতহে থাকিব হয় নহয় দুটা ফোর্স ইকুৱেল হ'ব কেলে কাৰণ সেন্ট্রিপিটাল ফোর্সটো কাৰণে এই ঘূৰি আছে আৰু লগতে গ্ৰেভিটেশনাল অ্যাট্ৰাকশনৰ কাৰণে হি কি কৰিব পাৰিছে ব্যালেন্স হৈ থাকিব পাৰি দুটা ফোর্স ব্যালেন্স হৈ থাকিলে পাৰ্টিকল দুটা এই টুৱাইস r ডিসটেন্সটো মেইনটেইন কৰি ঘূৰি থাকিব পাৰিব গতিকে দুটা ফোর্স ইকুৱেল হ'ব গতিকে কি আহিলে আমাৰ fg = fc কোৱেশ্চনটো এতিয়া উলিয়াব কি দিছে স্পিড অফ দা পাৰ্টিকল প্ৰতিটো পাৰ্টিকুলাৰ স্পিডটো উলিয়াবলৈ কৈছে গতিকে আমি কি লিখিম gm² / 4r² স্কয়াৰ কৰিলে হ'ব mv² মানে v এক্সপ্ৰেশনটো উলিয়াবলৈ কৈছে তো r এটা ক্যান্সেল গল স্মল m এটা ক্যান্সেল গল গতিকে আমাৰ কি আহিলা gm/4r = v², গতিকে v কিমান হ'ব √g small m/4r ঠিক আছে 4r টো তুমি 2 বুলি উলিয়াই দিব পাৰা v = 1/2 √g small m/r ঠিক আছে তো এটো হৈছে আমাৰ এক্সপ্ৰেশন অফ দা ভেলোসিটি ঠিক আছে এটা এটা ইন্টারেস্টিং কোৱেশ্চন পালো তাৰপিছত নেক্সট আমাৰ কি সুধিছে নেক্সট আমাৰ সুধিছে ভেৰিয়েশন এইটা আমাৰ যোনকিটা ফৰ্মুলা এগ্ৰা দিম হে ফৰ্মুলা কেটা আমাৰ এটা ডেৰাইভেশন কৰি নাথাকো কাৰণ দিহলিয়া হ'ব প্ৰসেসটো বুজি পালা না কোৱেশ্চনটো এইটা কোৱেশ্চন যোনকিটা আছে সেইকিটা আমাৰ পিডিএফ টোতে আছে তোমালোকে চাই লবা এতিয়া আমাৰ কি আছে ইয়াৰ এটা আৰ্থৰ সাৰফেসত মনত ৰাখিবা আৰ্থৰ সাৰফেসত তোমাৰ এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি আটাইতকৈ বেছি হয় আৰ্থৰ সাৰফেসৰ পৰা ওপৰলৈ যদি যোৱা আৰ্থৰ সাৰফেসৰ পৰা যদি তললৈ যোৱা এটা জি ভ্যালুটো সদায় কমি যায় কি হয় আমাৰ আৰ্থৰ সাৰফেসত এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি কি হয় জি হয় হয়নে এটো কোট হয় এট দা সারফেস ঠিক আছে যদি মই আৰ্থৰ সাৰফেসৰ পৰা ওপৰলৈ যাও এই হাইটলে ঠিক আছে তেতিয়া হলে সেই এই হাইটত g ভ্যালু কিমান হয় g = 1 - 2h/r ঠিক আছে এটো হৈছে আমাৰ ফাইনাল এক্সপ্ৰেশনটো তো হেতু ফৰ্মুলা কিটা এটা মই দিহে দিছো at height h ঠিক আছে at height h হলে at depth যদি মই আৰ্থৰ সাৰফেসৰ পৰা তললৈ যাও d depth তললৈ যাও তেতিয়া কি হ'ব gd = g * 1 - t/r তো মই ফৰ্মুলা কিটা দিছো ফৰ্মুলা কিটা কেনেকৈ আহিলে মই ডেৰাইভেশন এটা দি দিম চিন্তা কৰিব নালাগে
তো এতিয়া মই এটু কাৰণে ফৰ্মুলা গিলা লিখিছো যে এই দুটা ভিতৰত চাই মিলি তুমি কোৱা কোনটোত জি ভ্যালু বেছিকে হলনি হ'ব ওপৰলে 18 দুইটাতে জি ভ্যালু কমি যায় 18 সাৰফেসত এটাতকৈ ম্যাক্সিমাম হয় 18 সাৰফেসৰ পৰা ওপৰলে গলে জি ভ্যালু কমি যায় তললে গলে জি ভ্যালু কমি যায় এতিয়া সুধিছো যে ওপৰলে গলে বেছি কমিব মানে তললে গলে বেছি কমিব আনসাৰটো কি হ'ব তোমালোকৰ মতে ওপৰলে গলে কাৰণ চোৱা 2 আছে হয়নে -2 ইয়াৰ সাবট্ৰেকশন তো অলপ ডাঙৰ হ'ব তো -2 ওপৰলে গলে তোমাৰ কি হ'ব জি ভ্যালুটো বেছি হ'ব যদি মানে তললৈ সমান দূৰ যায় তললৈ যেনিবা ধৰি লোৱা ফৰ এক্সাম্পল তললৈ 100 কিলোমিটাৰ নামি গৈছে আৰু ওপৰলৈ 100 কিলোমিটাৰ ওপৰলৈ উঠি গৈছে সো দুইটা ক্ষেত্ৰত জি ভ্যালু আটাইতকৈ বেছি ক'ত কমিব ওপৰলৈ মনে ৰাখিবা GH is greater than GD এবাৰ কোনবা এটা নিটৰ এক্সামত এইটো বস্তু সুধিছিলে এটা পাৰ্টিকল আৰ্থৰ সাৰফেসৰ পৰা 100 কিলোমিটাৰ ওপৰলৈ গল আৰু আৰ্থৰ সাৰফেসৰ পৰা 100 কিলোমিটাৰ ডেপথ তললৈ গল সো এই ক্ষেত্ৰত দুইটা ক্ষেত্ৰত ক'ত তোমাৰ জি ভ্যালু আটাইতকৈ বেছি কমিব তো আনসাৰটো কি হ'ব হাইটলৈ গলে জিটো ভ্যালু কমি যায় ঠিক আছে তো এটা মই নিউমেৰিকেল কৰিছো এনেকুৱা ইয়াৰ ৰিলেটেড নিউমেৰিকেল এটা ঠিক আছে মনত ৰাখিবা পইণ্টটো এতিয়া এটা কোৱেশ্চন সুধিছে যে at what height from the surface of earth the value of small g is half the value of its earth's surface ঠিক আছে তোমাক কি বুলি সুধিছে আমি কি জানো আৰ্থৰ সাৰফেসত at surface আৰ্থৰ সাৰফেসত জি ভ্যালু আমি এই অলপ আগতে জি এক্সপ্ৰেশনটো কি পাইছিলো এই এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি gm/r² এতিয়া আমি কাম কৰো r ক্যাপিটেল R স্কয়ার বুলি লিখিলো r টো কি বুজায় ক্যাপিটেল R টো কি বুজাইছে ৰেডিয়াস অফ দা আৰ্থ ৰেডিয়াস অফ আৰ্থ ঠিক আছে মই ডায়াগ্ৰামটো আঁকি দিছো পৃথিৱীৰ আৰ্থখনৰ ডায়াগ্ৰামটো এখন আছে আমাৰ আৰ্থ ইয়াৰ পৰা ডিসটেন্সটো হৈছে r ঠিক আছে এতিয়া কৈছে কি যদি মই আৰ্থৰ সাৰফেসৰ পৰা h হাইট ওপৰলৈ উঠি যাও তেতিয়া হলে তো এই পজিশনটো আৰ্থৰ সেন্টাৰৰ পৰা কিমান ডিসটেন্সত থাকিব r + h হয়নে থাকিবনে তো তেতিয়া হলে h হাইটত at height h তো gh কিমান হ'ব gh = gm divided by r² নাই কি আহিব r + h হোল স্কয়ার থাকিব ঠিক আছে তো এতিয়া সুধিছে কোৱেশ্চনটো কি হৈছে কিমান হাইটত তাৰ মানে h ৰ ভ্যালু উলিয়াব লাগিব কিমান হাইটত সুধিছে at what height from the surface of earth the value of small g is half the value of its earth's surface তাৰ মানে g according to question কি সুধিছে gh ৰ ভ্যালু g/2 ঠিক আছে এইটো হাইটত যোনটো h হাইটত যোনটো g ভ্যালু পাম সাৰফেসৰ কি হ'ব আধা হ'ব গতিকে gh ৰ ভ্যালু আমি কি লিখিম ইয়াত যোনটো এক্সপ্ৰেশন পালো r + h হোল স্কয়ার = 1/2 gm/r²। ঠিক আছে gm ক্যান্সেল কর তো এটো দুইটা সাইডে স্কয়ার যদি লও কিমান হবে 1/r + h = 1/√2r ঠিক আছে সো √2r হল তো ক্রস মাল্টিপ্লাই যদি মই এটো কৰো তো কিমান হ'ব এটো √2r = r + h h equal to কিমান হ'ব r কমন আহিলে √2 - 1 আৰু আৰ্থৰ ৰেডিয়াস কিমান হয় 6400 কিলোমিটাৰ ঠিক আছে এটো যদি মই বহাই দিও 6400 ইনটু √2 মানে কি 1.41 - 1 তাৰ মানে কিমান হ'ব h equal to 6400 ইনটু 0.41 এটো কি আহিব মাল্টিপ্লাই কৰিলে মিটাৰত আহিব তাৰ মানে এনেকে কৰিব লাগিব বস্তুটো ঠিক আছে তোমাক সুধিছে কি যে কিমান হাইটত জি ভ্যালু সারফেসৰ আধা হ'ব তো প্ৰথমতে আমি জি এক্সপ্ৰেশনটো জানো এটো হয় gm/r²। তো h হাইটত ইয়াৰ পৰা ইয়ালে এই হাইট সারফেসৰ পৰা হাইটটো h হয় গতিকে সেন্টাৰৰ পৰা ডিসটেন্সটো কিমান হ'ব r + h হয়নে গতিকে h হাইটত তোমাৰ এক্সপ্ৰেশনটো এটো হলগে এটো কৈছে যে gh ৰ ভ্যালু ইয়াৰ 1/2 আধা বুলি কৈছে তো g/2 তো দুইটা সাইড ইকুৱেট কৰি দিলে তোমাৰ h ৰ ভ্যালু ওলাই যাব ঠিক আছে তো এনেকে কৰিব লাগে আচ্ছা নেক্সট আৰু এটা কোৱেশ্চন চাও
এতিয়া তললৈ যোৱা এটা কোৱেশ্চন আছে সেই তললৈ যোৱা কোৱেশ্চনটো মই কৰি দিছো ঠিক আছে এটা লিখি ললা এতিয়া কৈছে কি যে আৰ্থৰ সাৰফেসৰ পৰা এতিয়া তললৈ যাব লাগে আৰ্থৰ সাৰফেসৰ পৰা তললৈ যাব লাগে কিমান ডেপ্থত তাৰমানে আমাৰ জিডি ফৰ্মুলাটো কিমান পাইছো জিডি ফৰ্মুলা পালো g into 1 minus d by r এই আমি তললৈ যোৱাৰ কাৰণে এইটো ফৰ্মুলা ডাইৰেক্ট ইউজ কৰিব পাৰো তো ইয়াত কৈছেটো কি যে how much below the surface of earth d2 উলিয়াবলৈ কৈছে যে acceleration due to gravity becomes 1% of its value তাৰমানে gd value কি হৈ যায় 1% of its surface তাৰমানে 1% of কি g হ'ব বুজিছা তো কিমান হ'ব gd equal to 1% মানে 1 by 100 তাৰমানে 100 by g ঠিক আছে 100 by g হৈ যাব গতিকে আমি যদি বহাই দিও ইয়াত এক্সপ্ৰেছনটো যদি বহাই দিও কিমান হ'ব g by 100 equal to g into 1 minus d by r এইটো r ৰ ভ্যালু লাষ্টত বহাই দিম g cancel গল 1 by 100 equal to 1 minus d by r তো এইটো কিমান হ'ব minus 99 by 100 1 to এপিনে আহিলে মাইনাস হেৰি হ'ব minus d by r গতিকে minus minus cancel গল so d equal to কিমান হ'ব 99 by 100 into r r মানে কিমান হয় radius of the earth is 6400 kilometer তো ইয়াত যদি মই d equal to পাও কিমান হ'ব 99 by 100 into 6400 00 cancel গল গতিকে আমাৰ কিমান হ'ব d equal to 99 into 64 kilometer ইয়াত এটা সলভ কৰিলে যোনটো হয় এটো आंसर মই কৈছো যে আৰ্থৰ সাৰফেসৰ পৰা কিমান তললৈ গলে আমাৰ g ভ্যালুটো সাৰফেসৰ 1% হয় গতিকে এটো ৰিলেশন ইউজ কৰা বহাই দিব পাৰিবা ঠিক আছে তাৰপিছত কেইটামান বস্তু আছে যোনটা হৈছে কি জিঅ'ষ্টেচনাৰী স্যাটেলাইট মানে কি যোনটো স্যাটেলাইট আর মানে কি হ'ব আৰ্থৰ ইকুৱেটৰৰ চাৰিফালে ঘূৰি থাকে ঠিক আছে এইকেইটা বস্তু চাবা পৰীক্ষাত জিঅ'ষ্টেচনাৰী স্যাটেলাইট তোমাৰ নেচাৰেল এন্ড আৰ্টিফিশিয়াল স্যাটেলাইট নেচাৰেল যোনটো নেচাৰেলি হয় থাকে প্ৰেজেন্স থাকে যেনেকে আমাৰ মুন হয় হয়নে তাৰপিছত তোমাৰ আৰ্টিফিশিয়াল স্যাটেলাইট যোনবিলাক ম্যানকাইন্ড হিউম্যান বিং এজ যোনবিলাক বনায় যেনেকে লাইক স্পুটনিক 1 আৰ্যভট্ট ঠিক আছে ইনসেট এইবিলাক যোনবিলাক আছিল সব আৰ্টিফিশিয়াল স্যাটেলাইট হয় তো হেবিলাক তোমাৰ কি হ'ব আৰ্টিফিশিয়াল স্যাটেলাইটত পৰে তো আৰ্টিফিশিয়াল স্যাটেলাইটৰ কিছুমান আছে তোমাৰ জিঅ'ষ্টেচনাৰী স্যাটেলাইট আৰু পোলাৰ স্যাটেলাইট মই কৈ দিছো জিঅ'ষ্টেচনাৰী স্যাটেলাইটটো কি হয় যে জিঅ'ষ্টেচনাৰী স্যাটেলাইট হৈছে আৰ্থৰ যোনটো ইকুৱেটৰৰ চাৰিফালে ঘূৰি থাকে আৰু আৰ্থৰ পিৰিয়ড অফ ৰটেশনটো তাৰ পিৰিয়ড অফ ৰিভলিউশনৰ লগত সমান তাৰমানে আমাৰ আৰ্থে তাৰ এক্সিছত এক পাক ঘূৰোতে কিমান টাইম লাগে 24 ঘণ্টা লয় না হি আৰ্থৰ চাৰিফালে এক পাক ঘূৰোতে কি লাগে 24 ঘণ্টা লয় ঠিক আছে সেইকাৰণে যেতিয়া আমি দেখো আৰ্থৰ সাৰফেসৰ পৰা যেতিয়া সেই স্যাটেলাইটটো চাও তেতিয়া অলমোস্ট এনেকে আৰ্থৰ সাৰফেসৰ পৰা আমি যদি চাও এনেকে ৰৈ থকা যেন দেখা পাও কিন্তু ৰৈ নাই আৰ্থখন ঘূৰি আছে না ইউ আৰ্থৰ চাৰিফালে ঘূৰি আছে ঠিক আছে আৰু আৰ্থৰ সাৰফেসৰ পৰা আমি প্ৰায় 3600 নহয় 36000 কিলোমিটাৰ ওপৰত তাক ৰাখিব লাগে তেতিয়াহে জিঅ'ষ্টেচনাৰী স্যাটেলাইট এটা প্লেস কৰিব পৰা যায় ঠিক আছে তো আমাৰ কি আছে এই জিঅ'ষ্টেচনাৰী স্যাটেলাইটৰ কথা চাবা কি হয় মই ইয়াত পিডিএফটো মই লিখি দিছো কোনগিটা কোৱেশ্চন তুমি চাব লাগিব জিঅ'ষ্টেচনাৰী স্যাটেলাইটৰ কথা চাবা তাৰ ক্যাৰেক্টাৰিষ্টিক্স চাবা ঠিক আছে আৰ্থৰ সাৰফেসৰ পৰা তাৰ ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স জিঅ'ষ্টেচনাৰী স্যাটেলাইটৰ যোনগিটা আমাৰ ক্যাৰেক্টাৰিষ্টিক্স কলো সেইটা লিখিলেই হ'ল আৰ্থৰ সাৰফেসৰ পৰা 36000 ডিসটেন্স কিলোমিটাৰ ডিসটেন্স ওপৰত ৰাখিব লাগিব তাক প্লেস কৰিব লাগিব তাৰ পজিশনটোৱে হৈছে হেতু আৰ্থৰ ইকুৱেটৰৰ চাৰিফালে ইকুৱেটৰিয়েল প্লেনৰ চাৰিফালে ঘূৰি থাকে ঠিক আছে আৰ্থৰ যোনটো পিৰিয়ড অফ ৰটেশন that is equal to period of revolution of the geostationary satellite তাৰপিছত আৰু এটা আছে পোলাৰ স্যাটেলাইট ঠিক আছে এই পোলাৰ স্যাটেলাইট বিলাক কি হয় about the pole ঘূৰে ঠিক আছে মানে ইকুৱেটৰিয়েল প্লেনৰ পাৰপেন্ডিকুলাৰলি ঘূৰে ঠিক আছে তাৰো একেটাই তাক ৰাখিবলৈ হলে এৰাউণ্ড আমি আৰ্থৰ সাৰফেসৰ পৰা এৰাউণ্ড 500 to 800 কিলোমিটাৰ ওপৰত ৰাখিব লাগে তো এইবিলাক তোমাৰ স্পাই কামত ইউজ কৰা হয় weather forecasting communicationৰ কাৰণেও ব্যৱহাৰ কৰা হয় স্যাটেলাইট বিলাক ঠিক আছে সো তুমি দুটা স্যাটেলাইটৰ কথা ভালকে চাবা এটা হৈছে জিঅ'ষ্টেচনাৰী স্যাটেলাইট আৰু পোলাৰ স্যাটেলাইট এইবিলাকৰ কথা ভালকে চাবা পৰীক্ষাত আহে ঠিক আছে এইবিলাক স্যাটেলাইটৰ কথা লিখিবলৈ আহে পৰীক্ষাত ডেসক্ৰিপচন ক্যাৰেক্টাৰিষ্টিক্স কি কাক কয় আৰু ক্যাৰেক্টাৰিষ্টিক্স কি এইবিলাক ক্যাৰেক্টাৰিষ্টিক্সটো লিখিবলৈ আহিব গতিকে এইখিনি কোৱেশ্চন মই কলো
আৰু এটামান কোৱেশ্চন আছে, সেই কোৱেশ্চন কেইটা খুব ইম্পৰ্টেন্ট, পৰীক্ষাত কমনলি আহি থাকে। এটা হৈছে এস্কেপ ভেলোচিটি, ঠিক আছে। এস্কেপ ভেলোচিটি কিবা এটা বস্তু যদি আমি আৰ্থৰ সাৰফেসৰ পৰা মাৰি পঠিয়াব লাগে, এনেকুৱাকে মাৰি পঠিয়াব লাগিব যাতে সি কেতিয়াও ঘূৰি নাহে। তো যোনটো মিনিমাম ভেলোচিটিত মই আৰ্থৰ সাৰফেসৰ পৰা সেই বস্তুটো মাৰি পঠিয়াম আৰু ই আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডখন পাৰ হৈ গুচি যাব, তো সেইটো কি বুলি কোৱা হয়? সেই ভেলোচিটিটোক এস্কেপ ভেলোচিটি, VE বুলি লিখা হয়। আৰ্থৰ সাৰফেসৰ পৰা the minimum velocity acquired by any particle or any object so that it move across the gravitational field of the earth, ঠিক আছে। আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডখন পাৰ হৈ গুচি যাব, গৈ মেলি ক'ত পাব? ইনফিনিটিত পাবগে। তো এস্কেপ ভেলোচিটি এক্সপ্ৰেশনটো আমাৰ কি হ'ব? √/2gr, ঠিক আছে। এক্সপ্ৰেশনটো হৈছে √/2gr। ইয়াৰ আগতো কিছুমান এক্সপ্ৰেশন আছিলে, মই সেইখিনি এক্সপ্ৰেশন লিখি থকা নাই, আমি যিহেতু ডেৰাইভ কৰিম, ডেৰাইভ কৰাৰ কাৰণে মই লিখি থকা নাই, এইটো ডাইৰেক্ট ফৰ্মুলা দিছো, ঠিক আছে। এইটো এস্কেপ ভেলোচিটি। প্ৰতিটো প্লেনেটৰ কাৰণে এস্কেপ ভেলোচিটিটো বেলেগ বেলেগ, কাৰণ জি ইফেক্টটো বেলেগ বেলেগ হয়। তো এস্কেপ ভেলোচিটি আৰু এটা ফৰ্ম আছে, সেইটো হৈছে √/2gm/r, ঠিক আছে। এইটো এটা তোমাৰ এস্কেপ ভেলোচিটি এক্সপ্ৰেশন। বুজি পালা নে? এস্কেপ ভেলোচিটি আৰ্থৰ সাৰফেস, এটা মনত ৰাখিবা, আৰ্থৰ কাৰণে এস্কেপ ভেলোচিটিটো ভ্যালু কিমান হয়? আৰ্থৰ কাৰণে এস্কেপ ভেলোচিটিৰ যোনটো ভ্যালু হয় সেইটো কিমান হয়? তোমাৰ 11.2 কিলোমিটাৰ পাৰ সেকেন্ড দেই। 11.2, যিকোনো এটা বস্তু যদি 11.2 এই মাৰ্কাৰটোক, ঠিক আছে, মই 11.2 কিলোমিটাৰ স্পীডত যদি মাৰি পঠিয়াও, তেতিয়া সি কেতিয়াও উঠি মানে আৰ্থৰ সাৰফেসলে ঘূৰি নাহে, ঠিক আছে। এস্কেপ ভেলোচিটি। তাৰপিছত এটা বস্তু আহিলে অৰবিটেল ভেলোচিটি, ঠিক আছে। অৰবিটেল ভেলোচিটি মানে যিকোনো এটা স্যাটেলাইটে যেতিয়া আৰ্থৰ চাৰিওফালে ঘূৰি থাকিব, বা যিকোনো স্যাটেলাইটে যেতিয়া ঘূৰি থাকিব চাৰ্কুলাৰ অৰবিটত, তাৰ অৰবিটেল যোনটো ভেলোচিটিত সেই অৰবিটটোত ঘূৰি থাকে তাক কি বুলি কোৱা হয়? অৰবিটেল ভেলোচিটি বুলি কোৱা হয়। অৰবিটেল ভেলোচিটিৰ এক্সপ্ৰেশনটো হৈছে VO = √/gr। এতিয়া আমি এস্কেপ ভেলোচিটি এক্সপ্ৰেশনটো কি বুলি পালো? √/2gr। গতিকে এই দুটাৰ পৰা কম্পেয়াৰ কৰিলে কি গম পালা? সো এইটো আমি এনেকৈ লিখিব পাৰো √2 * √/gr, হয় না? সো √/gr মানে VO, গতিকে এই ৰিলেশনটো খুব সোধে, √2 * VO, এস্কেপ ভেলোচিটি আৰু অৰবিটেল ভেলোচিটিৰ মাজৰ যোনটো ৰিলেশন সেইটো, ঠিক আছে। তোমালোকে চিন্তা কৰিব একেবাৰে নালাগে, এইকেইটা মই ডেৰাইভেশন কৰাই দিম, মই কোৱেশ্চনছ খিনি ডিসকাস কৰি লৈছো, তোমালোকে প্ৰেক্টিস কৰি থাকিব পাৰিবা তেতিয়া, ঠিক আছে। তো তাৰপিছত গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি। গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি মানে কি হয় শুনিবা। গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি মানে যেতিয়া আমি ইনফিনিটিৰ পৰা কিবা এটা মাছ আনি পেলাই গ্ৰেভিটেশনাল ফিল্ড, এতিয়া গ্ৰেভিটেশনাল ফিল্ড কি বস্তু? যে যিকোনো এইটো মাছ ধৰি লোৱা, এই মাছটোৱে ইয়াৰ চাৰিওফালে, এইটো ভৰ বা এইটো মাছ ধৰি লোৱা, ইয়াৰ চাৰিওফালে কিমান দূৰলৈকে বেলেগ বস্তুৰ ওপৰত গ্ৰেভিটেশনাল ফোৰ্স দিব পাৰে, সেই এৰিয়াটোকে কি বুলি কোৱা হয়? গ্ৰেভিটেশনাল ফিল্ড। বুজি পালানে? আকৌ এবাৰ কৈছো, যিকোনো এটা মাছ, সেই মাছটোৱে ইয়াৰ চাৰিওফালে কিমান দূৰলৈকে অন্য বস্তুৰ ওপৰত বা অন্য মাছৰ ওপৰত গ্ৰেভিটেশনাল ফোৰ্স অফ এট্ৰেকশনটো দিব পাৰে, তাকে কি বুলি কোৱা হয়? গ্ৰেভিটেশনাল ফিল্ড বুলি কোৱা হয়। তো সেই গ্ৰেভিটেশনাল ফিল্ডৰ পৰা গ্ৰেভিটেশনাল ফিল্ডখনলৈ ইনফিনিটিৰ পৰা কিবা এটা মাছ আনোতে মই যিমান কাম কৰিম তাকে কি বুলি কোৱা হয়? গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি। তাৰ এক্সপ্ৰেশনটো হৈছে গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি। তাৰ এক্সপ্ৰেশনটো কি হ'ব? -gmm/r। এটা মাইনাসটো এইটো কাৰণে দিয়া হয় কাৰণ গ্ৰেভিটেশনাল ফিল্ড বা আমাৰ পৃথিৱীখনে বা আৰ্থখনে কি হ'ব? ইয়াৰ চাৰিওফালে থকা যিকোনো বস্তুক ধৰি ৰাখিছে ন, বাউন্ড কৰি ৰাখিছে। কেতিয়াও আমি আৰ্থৰ সাৰফেসৰ পৰা ওলাই যাব নোৱাৰো, এটা বন্ধনীত বা বাউন্ড খাই আছে কাৰণে আমি বাউন্ড সিস্টেম বুজাবৰ কাৰণে নেগেটিভ সিম্বলটো ইউজ কৰো, ঠিক আছে। যেহেতু গ্ৰেভিটেশন আৰু এটা এনেকৈ ক'ব পাৰা, যেহেতু আমাৰ গ্ৰেভিটেশনাল ফোৰ্সটো কি হয়? এটা এট্ৰেক্টিভ ফোৰ্স, সেই কাৰণে আমাৰ পটেনশিয়াল এনাৰ্জিটো কি আহিলে? নেগেটিভ আহিলে। বুজি পালা নে? Why the gravitational potential energy is negative? Because the gravitational force is attractive in nature, ঠিক আছে। এইবিলাকৰ ডেৰাইভেশন আছে, মই ডেৰাইভেশন বিলাক কৰি দিম, ঠিক আছে। আচ্ছা, এটা টোটাল এনাৰ্জি অফ এ স্যাটেলাইট আছে। টোটাল এনাৰ্জি অফ এ স্যাটেলাইট কেনেকৈ উলিয়াবা? টোটাল এনাৰ্জি অফ এ স্যাটেলাইট উলিওৱাৰ ফৰ্মুলা কি হয়? টোটাল এনাৰ্জি মানে কাইনেটিক এনাৰ্জি প্লাস পটেনশিয়াল এনাৰ্জি। তো কাইনেটিক এনাৰ্জি কি হয়? স্যাটেলাইটৰ কাইনেটিক এনাৰ্জি k = 1/2 mv², ঠিক আছে। mvo², VO টোৱে কি বুজাইছে? স্যাটেলাইটটোৰ অৰবিটেল ভেলোচিটি, ঠিক আছে। VO এক্সপ্ৰেশনটো কি পালো? √/gr। তো √/gr টোক আমি জি টো কি এক্সপ্ৰেশন পাইছিলো? gm/r², হয় না? তো এইটো যদি আমি ইয়াত বহাই দিও, স্মল g মানে gm/r² যদি বহাই দিও ইনটু r, তো r ক্যান্সেল গ'ল, √/, কি হ'ব? gm/r²
r gm by vo মানে gm by r কি বুজাইছে orbital velocity of the satellite গতিকে আমি ইয়াত যদি বহাই দিও ইয়াত স্মল m টো কি বুজাইছে স্যাটেলাইট টোৰ মাস ক্যাপিটাল m টো বুজাইছে মাস অফ the earth ঠিক আছে 1/2 স্মল m vo স্কয়ার মানে gm by r ঠিক আছে গতিকে আমাৰ কি হ'ব k = 1/2 gm m by r potential energy expression কি পালো gravitational potential energy minus gm m by smaller পাইছো এটা smaller জায়গাত আমি ক্যাপিটাল r বুলি লিখিম এটো কি বুজাইছে এটো বুজাইছে স্যাটেলাইট টোৰ potential energy এটো স্যাটেলাইট টোৰ kinetic energy total energy কি কৰিব লাগিব প্লাস কৰিব লাগিব k plus u তাৰ মানে 1/2 gm m by r plus minus gm m by r ঠিক আছে এটো মাইনাস কৰিলে কি মানে হ'ব minus gm m by twice r ঠিক আছে এটো হৈছে তোমাৰ টোটাল এনাৰ্জি এক্সপ্ৰেছনটো হল তো তাৰপিছত তোমাৰ আহিব কেপলাৰছ লটো আছে কেপলাৰছ ফাৰ্স্ট ল সেকেন্ড ল এন্ড থাৰ্ড ল কেপলাৰ ফাৰ্স্ট লটো কি বুজায় যে যিকোনো এটা স্যাটেলাইট বা যিকোনো এটা প্লেনেট বা স্যাটেলাইটটো বাদ দিয়ে যিকোনো এটা প্লেনেটে সদায় তাৰ কি হ'ব এলিপ্টিক্যাল অৰবিট মানে এলিপ্সৰ নিচিনা এলিপ্স বুজি পোৱা নহয় তোমালোকে চেপেটা সাৰ্কেল বুলি কয় তো এটো কি বুলি কয় মেজৰ এক্সিস এটো মাইনৰ এক্সিস ঠিক আছে প্লেনেটস বিলাকে সদায় এনেকুৱা এলিপ্টিক্যাল অৰবিট বুলি এলিপ্টিক্যাল অৰবিটত ঘূৰে তাক কোৱা হয় ল অফ অৰবিট আৰু এই সানটো সূৰ্যৰ চাৰিওফালে ঘূৰে ন সানটো আইদাৰ ইয়াত থাকিব নহলে ইয়াত থাকিব এইডাল কোৱা হয় সেমি এইডাল কোৱা হয় মেজৰ এক্সিস হে মেজৰ এক্সিসৰ ওপৰত থকা এই পইণ্ট বিলাকক কোৱা হয় ফোকাস বুলি তো সানটো হয় এটো ফোকাসত থাকিব নহলে এটো ফোকাসত থাকিব এটো হৈছে কেপলাৰছ ফাৰ্স্ট ল কেপলাৰ সেকেন্ড লটো কি হয় কেপলাৰ সেকেন্ড লটো হৈছে যে আৰ্থখন বুলি কথা নাই যিকোনো এটা প্লেনেট যেতিয়া সানৰ চাৰিওফালে ঘূৰি থাকিব তাৰ যোনটো এৰিয়েল ভেলোচিটি মানে পাৰ সেকেন্ডত কিমান এৰিয়া কভাৰ কৰিছে ঠিক আছে হেতু সমান হয় সব জায়গাতে লাগে ইয়াত হক যিকোনো জায়গাতে নহক লাগে প্ৰতিটো সেকেন্ডত কিমান এৰিয়া কভাৰ কৰিছে হেতু কি হয় সদায় সমান হ'ব ঠিক আছে এটো কোৱা হয় এৰিয়েল ভেলোচিটি তাৰপিছত থাৰ্ড লটো বহুত ফেমাস হয় ইয়াৰ পৰা নিউমেৰিকেল হয় t স্কয়াৰ প্ৰপৰ্শনাল টু r কিউব ঠিক আছে So T to বুজাইছে time period of revolution of the satellite আৰু R to বুজাইছে length of semi major axis তাৰ মানে এডাল মেজৰ এক্সিস নহয় জানো তাক যদি সমানে ভাগ কৰি দিয়া হেতু কি ক'ব semi major axis তো প্লেনেট টোৰ যোনটো টাইম পিৰিয়ড বা পৰ্যায়কাল তাৰ স্কয়াৰ ভ্যালুটো semi major axis or length কি হ'ব কিউবৰ প্ৰপৰ্শনাল t স্কয়াৰ প্ৰপৰ্শনাল টু r কিউব ঠিক আছে তো কেপলাৰছ ল পৰা এটো কোৱেশ্চন আহে ল গিটা লিখিবলৈ আহে কেপলাৰছ থাৰ্ড ল প্ৰুফ আহে তো মই ভাবিছো মই নেক্সট ভিডিওত গ্ৰেভিটেশন চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট ডেৰাইভেশন যোনখিনি মই ক'লো হে ডেৰাইভেশনছ খিনি লৈ আনি যোনখিনি কোৱেশ্চন আছিল হে কোৱেশ্চন খিনি ডিসকাস কৰিলো পিডিএফ দিয়া আছে ঠিক আছে তোমালোকে এখিনি প্ৰেক্টিস কৰি চাবা ঠিক আছে আৰু যদি তোমালোকে চেনেলটো আৰু শেয়াৰ কৰি দিয়া বা সাবস্ক্ৰাইব কৰা বা বিশেষকৈ তোমালোকৰ ফ্ৰেন্ডছ যিমান ফ্ৰেন্ড আছে তোমালোকে ফ্ৰেন্ডছ বিলাকৰ লগত যদি ভালকে শেয়াৰ কৰা মই ভালকে তোমালোকৰ ক্লাস 11 ৰ কোৰ্সটো মই ইয়াতে হেক কৰিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে অফলাইনৰ বাবেও যদি তোমালোকে ভাবা যে অফলাইন ক্লাস মই কৰিব বিচাৰা তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰিবা ঠিক আছে টেলিগ্ৰামৰ লিংক দিম টেলিগ্ৰামত গৈ মেলি মোক এটা মেছেজ কৰি দিবও পাৰা বাৰু হেতু তোমালোকৰ নিজৰ ইচ্ছা অফলাইনত মানে কি হয় তোমালোকে যিকোনো বস্তু হাৰ্ড মেটেৰিয়েল টাইপত পাবা ঠিক আছে বস্তুটো হাৰ্ড পাবা PYQ থাকিব ঠিক আছে PYQ DPP ঠিক আছে কমপ্লিট নোটস থাকিব ঠিক আছে যিমান তোমাৰ PYQ আছে সবৰে আমাৰ হ্যান্ড ৰিটেন হক বা প্ৰিন্টেড বা DTP কৰা নোটস এভৰিথিং সব আছে গতিকে তোমালোকে হেখিনি পাবা তোমালোকৰ নিজৰ ইচ্ছা অকমান চেনেলটো শেয়াৰ কৰিবা যাতে তোমালোকৰ লগত আৰু ল'ৰা-ছোৱালী এনেকৈ কানেক্ট হৈ পেলাই বহুত বস্তু শিকিব পৰা যায় ঠিক আছে যিমানখিনি পাৰো মই চেষ্টা কৰিম ঠিক আছে ভালকে পঢ়া শুনা কৰা মই আৰু কন্টেন্ট আনি থাকিম বাৰু জয় আহোম